এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ লৈ আহিছো গো মাংস নিষিদ্ধ কৰাৰ বিৰুদ্ধে এতিয়া ৰাজপথত নামিব মুঠ 1 কোটি মুছলমান লোক ৰাজপথলৈ 1 কোটি মুছলমান লোক ওলাই আহিব এইজনৰ নেতৃত্বত জালাল উদ্দিনৰ নেতৃত্বত ৰাজপথলৈ ওলাই আহিব 1 কোটি মুছলমান লোক আৰু তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্যত যেহেতু ৰাজহুৱা স্থানত হোটেল আৰু ৰেষ্টুৰেণ্ট নিষিদ্ধ কৰি দিয়া হৈছে গোমাংসৰ ভক্ষণ নিষিদ্ধ কৰি দিয়া হৈছে আৰু ইয়াৰ পিছতে এতিয়া গৰজি উঠা দেখিবলৈ পোৱা গৈছে ৰাজপথত নামিব অসমৰ 1 কোটি মুছলমান এইটা মন্তব্য কৰা হৈছে গোমাংস নিষিদ্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব মুছলমানসকলে মন্তব্য কৰিছে জালাল উদ্দিনে প্ৰয়োজন হলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ সাজু মুছলিম ছাত্ৰ সংগঠন সাজু বুলি তেওঁ মন্তব্য কৰিছে গোমাংস নিষিদ্ধ কৰাৰ পিছতে গৰজি উঠিছে মুছলিম ছাত্ৰ সংগঠন ৰাজনৈতিক স্বাৰ্থত এনে সিদ্ধান্ত লৈছে চৰকাৰে এই অভিযোগ চৰকাৰৰ বিৰুদ্ধে আৰু সমাজখনক ভাগ কৰাৰ ৰাজনীতি চলিছে বুলিও তেওঁ মন্তব্য কৰে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ এই মন্তব্য মুছলিম ছাত্ৰ সন্থাৰ অসমৰ সভাপতি জালাল উদ্দিনে এই মন্তব্য কৰিছে আমি জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ গোমাংস নিষিদ্ধ কৰাৰ বিৰুদ্ধে ৰাজপথলৈ 1 কোটি মুছলমান ওলাই আহিব ৰাজপথত নামিব 1 কোটি মুছলমান আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব জালাল উদ্দিনৰ মতে ৰাজহুৱা স্থানত হোটেলত আৰু লগতে ৰেষ্টুৰেণ্ট নিষিদ্ধ হ'ব নালাগে গোমাংস জালাল উদ্দিনৰ মতে চৰকাৰে এয়া সংবিধান বিৰোধী কাৰ্যকলাপ কৰিছে সংবিধানত যেহেতু সকলো লোককে খাদ্য খোৱাৰ সমান অধিকাৰ প্ৰদান কৰা হৈছে সকলোকে খাদ্যৰ ক্ষেত্ৰত স্বাধীনতা প্ৰদান কৰা হৈছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খাদ্যৰ ক্ষেত্ৰত মুছলমান লোকসকলক টাৰ্গেট কৰি এনে ধৰণৰ কাম কৰিব নোৱাৰিব বুলি তেওঁ এই মন্তব্য কৰিছে আৰু এক প্ৰকাৰে হুংকাৰ দিছে যদি এই কাৰ্যকৰী হয় এই সিদ্ধান্ত তেতিয়াহ'লে অনাগত দিনত ৰাজপথলৈ 1 কোটি মুছলমান নামিব 1 কোটি মুছলমান ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিব জালাল উদ্দিনে এই মন্তব্য কৰিছে আমাৰ ওচৰত মন্তব্য আছে জালাল উদ্দিনৰ আমি শুনাম তাৰ পূৰ্বে আমি জনাব বিচাৰিছো যেহেতু কালিৰ দিনটোত দিল্লীত অনুষ্ঠিত ৰাজনৈতিক ৰাজ্যিক যি সভা কেবিনেট অনুষ্ঠিত হৈছিল সেই কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ৰাজহুৱা স্থান হোটেল আৰু ৰেষ্টুৰেণ্ট গোমাংস নিষিদ্ধ কৰি দিয়া হৈছে এই সিদ্ধান্তৰ বিষয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে আৰু লগতে যিসমূহ হিন্দু ধৰ্মীয় প্ৰতিষ্ঠান মন্দিৰ নামঘৰ সেই ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ প্ৰায় 5 কিলোমিটাৰ নিলগত ভক্ষণ কৰিব নোৱাৰিব গোমাংস নিষিদ্ধ কৰি দিয়া হৈছে আৰু 2021ৰ অধীনত গো ৰক্ষাৰ স্বাৰ্থত গো সংৰক্ষণৰ যিখন আইন প্ৰণয়ন কৰা হৈছিল সেই আইনত এই যি সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্ত সংযোজন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু ইয়াৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিৰোধীয়ে তীব্ৰ বিৰোধিতা কৰিছে এই সিদ্ধান্তৰ লগতে AIUDF আৰু লগতে এইদৰে এতিয়া কেইবাটাও মুছলমান ছাত্ৰ সংগঠন কেইবাটাও মুছলিম সংগঠন জাঙুৰ খাই উঠিছে ইয়াৰ বিৰোধিতাৰে তেওঁলোকে এতিয়া এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু শেহতীয়াকৈ জালাল উদ্দিনে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেই প্ৰতিক্ৰিয়া আমি পুনে আপোনালোকৰ মাজলৈ আগবঢ়াইছো আসলতে যোৱাকালি যি সিদ্ধান্ত কেবিনেট সিদ্ধান্ত আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ মুছলিম ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে আমি কৈছোঁ এই আচলতে ৰাজনৈতিক মেৰুকৰণৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে আৰু এই সিদ্ধান্তখন যিহেতু আচলতে সংবিধানৰ পৰিপন্থী হয় সংবিধানক আমাৰ যিটো অধিকাৰ দিছে এই অধিকাৰৰ কাঢ়ি লোৱালৈ ষড়যন্ত্ৰ ৰচনা হৈছে গতিকে ইয়াক আমাৰ সমৰ্থন কৰাৰ প্ৰশ্ন নুঠে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ আপুনি মুছলিম বিৰোধী কথা কৈ থাকক ক'বলগীয়া নাছিলে কিন্তু আইন প্ৰণয়নৰ ক্ষেত্ৰত সংবিধানৰ আওতাত নাহিলে সেই আইন যিহেতু বলবতে নহ'ব গতিকে একমাত্ৰ হিন্দু ভাইসকলক সান্তনা দিবলৈ আচলতে এনে সিদ্ধান্ত লৈ কেনে আচলতে আপোনাৰ মানসিক বিকাৰগ্ৰস্ত ঘটাব নালাগিছিল বুলি আমি ভাবোঁ আমাৰ চিন্তা হয় আচলতে আপোনাৰ দৰে এজন সুযোগ্য সন্তান অসমক লাগে বুলি আমি ভাবোঁ কিন্তু এনেকুৱা মন্তব্য আৰু এনেকুৱা সিদ্ধান্ত লৈ থাকিলে আচলতে আগন্তুক দিনত আচলতে আপোনাৰ মন মানসিকতাৰ প্ৰতি আমাৰ সন্দেহ জাগিব একেবাৰে 100% ৰাজনৈতিক স্বাৰ্থত এয়া কৰা হৈছে যদি ধৰ্মীয় অনুভূতিত হিন্দু ভাইসকলৰ ধৰ্মীয় অনুভূতিৰ আঘাত হানা বুলি ভাবিছে যে গৰু মাংস খালে হিন্দু ভাইসকলে বেয়া পায় গাহৰি মাংস খালেতো মুছলমান ভাইসকল বেয়া পায় যদি মানৱীয় দৃষ্টিৰে চালেহেঁতেন তেতিয়াহ'লে এই আইনখনত মানে খাদ্য সুৰক্ষাৰ আৰু খাদ্য খোৱাৰ যিটো অধিকাৰ এই ক্ষেত্ৰত যিবিলাক চৰকাৰী প্ৰট'কল হ'ব লাগিছিলে ইকুৱেল দৃষ্টিৰে হ'ব লাগিছিলে হিন্দু ভাইসকলৰ কাৰণে কিবা এটা থাকিব লাগিছিলে নিষেধাজ্ঞা মুছলমানৰ কাৰণে থাকিব লাগিছিলে সেইখিনিতো নাহিলে
একমাত্ৰ মুছলমানক কৰিলে হিন্দুসকলে ভাল পাই 26ত ভোট দিবৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে। আৰু যিহেতু সিদ্ধান্তখন আচলতে ইছলাম বিৰোধী সিদ্ধান্ত, যিহেতু সিদ্ধান্তখন সংবিধান বিৰোধী সিদ্ধান্ত, গতিকে এই সিদ্ধান্ত আমি কোনো কাৰণতে প্ৰযোজ্য হ'ব নিদিওঁ, বলবৎ হ'ব নিদিওঁ। দৰকাৰ পৰিলে অসমৰ 1 কোটি মুছলমানক ৰাজপথত ওলাই আনি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰা হ'ব, দৰকাৰ পৰিলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। এয়া আচলতে আমি গেৰাণ্টি দিব পাৰোঁ। ন্যায়পালিকাৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। প্ৰথম হিয়াৰিঙতে এইখন বিধি যে আচলতে উভৰাই পেলাব ন্যায়ালয়, তাৰ প্ৰতিও আমাৰ বিশ্বাস আৰু আস্থা আছে। নাই, এইটো ধৰ্মীয় দৃষ্টিৰে এই কথাটো যেতিয়া চাব আপুনি যে নাই গোমাতা হিচাপে হিন্দু ভাইসকলে, এছাম হিন্দু ভাইসকলে গোমাতাক মানে পূজা কৰে প্ৰত্যেকে। ঠিক আছে, আপোনাৰ কথাত মই এগ্ৰী যে প্ৰত্যেক হিন্দু ধৰ্মাৱলম্বী লোকে আচলতে গোমাতাক পূজা কৰে। গোমাতাক পূজা কৰে এইটোৰ অৰ্থ এইটো নহয় যে নাই তেওঁলোকে বেলেগে কোনোবাই সেই গৰুটো খালে আচলতে হিন্দু সনাতনী সভ্যতাত আচলতে কিবা আঘাত সানে বুলি। এই কথাটো মই বুজি পোৱা নাই। আচলতে এটা খাদ্য হিচাপে গৰু খোৱা হৈ আছে, এয়া পৰম্পৰাগতভাৱে খোৱা হৈ আছে। এইখিনি খাই থকা সময়ত বিগত কালচোৱাত কি হিন্দু ধৰ্মৰ প্ৰতি ভাবুকি সৃষ্টি হৈছিল নেকি? অকল যে অসমত হৈ আছে সেয়াতো অসমত গৰু খোৱা হোৱা নাই, গোটেই বিশ্বত আচলতে গৰু খাই আছে। গতিকে তেনে ক্ষেত্ৰত আচলতে এটা খাদ্যৰ লগত আচলতে ধৰ্মৰ অনুভূতি সানি আচলতে সমাজখনক ভাগ কৰাক যি যে ৰাজনীতি চলি আছে, এই ৰাজনীতি আচলতে সমাজখনক স্তব্ধ কৰি দিব, উন্নতি বন্ধ কৰি দিব, সমাজখনৰ ভাগ বিতংগ কৰি আচলতে ৰাজ্যখনক আচলতে পুনৰ বিখণ্ডিত কৰাৰ এক ষড়যন্ত্ৰ আচলতে এয়া। নাই, সেইসকলক তেওঁলোকে বিজেপিক ভোট দিয়া যুদিল আচলতে তেওঁলোকক যিটো ললিপপ খুওৱা হৈছিলে, আচলতে বিজেপিয়ে যুদিল বিচাৰিলেই হয় যে ধৰ্ম নিৰপেক্ষ এখন দেশ, এই ধৰ্ম নিৰপেক্ষতা ৰক্ষা কৰি তেওঁলোকে ৰাজনীতি কৰিব নিশ্চিতভাৱে। অধিকাংশ মুছলমানে আচলতে বিজেপি কৰিলেহেঁতেন। বিজেপিৰ উন্নয়নমুখী যাত্ৰাত আচলতে আমাৰ মানুহখিনিয়ে সহযোগ কৰিব বিচাৰিছিলে, কিন্তু তেওঁলোকেতো নিবিচাৰে। মুছলমানৰ ভোট নালাগা কোৱাৰ পিছতো যিখিনিয়ে ভোট দিছে আচলতে, আপুনি কি ভাবে নেকি যে বিজেপি আমাৰ মানুহে নকৰিব? কৰিব, কিন্তু এনেকুৱা সিদ্ধান্ত আহিলে মুছলমানসকলক ধ্বংস কৰিব দিব বিচাৰিলে, ধ্বংস কৰি দিব দি তেওঁলোকক কনভাৰ্ট কৰাৰ কাৰণে এক ষড়যন্ত্ৰ ৰচিলে, কেনেকৈ বিজেপিত ভোট দিব বুলি আপুনি ভাবে? নাই, মইতো এই কথাটো একবাৰো কোৱা নাই। আপুনি বা কি বুজি পালে মই নাজানো। যিসকলে বিজেপিক ভোট দিছে তেওঁলোকে নিৰ্দিষ্টভাৱে তেওঁলোকৰ স্বাৰ্থজনিত কাৰণত তেওঁলোকে বিজেপিক ভোট দিছে। সকলো ৰাইজে আচলতে ব্যক্তিৰ স্বাৰ্থত চিন্তা নকৰি আচলতে দেশ এখনক আচলতে সাৰ্বভৌমত্বৰ কথা চিন্তা কৰি ভোটিং যেতিয়া কৰিব, তেতিয়া এখন গণতান্ত্ৰিক চৰকাৰ হ'ব আৰু তেতিয়া এই ধৰ্মৰ নামত বিভাজন নাথাকিব। তেতিয়া আমি এনেকুৱা টকশ্ব' দিয়াৰ দৰকাৰ নাথাকিব বুলি ভাবোঁ। তেওঁলোকক ললিপপ দিয়া হৈছে, নিশ্চিতভাৱে কি ললিপপ দিছে এই কথাখিনি আপোনালোকে যদি অলপ ৰিমাইণ্ড কৰে, আজিৰ পৰা এসপ্তাহ আগত যিখিনি নিউজ বাজিছিলে 15 দিন আগত, সেইবিলাক চালে আপোনালোকে গম পাব কি কথা কোৱা হৈছিলে। এই হিমন্ত বিশ্ব শৰ্মা আমাৰ মাদ্ৰাছাত যাই কেনে টুপি পিন্ধা নাছিলে নেকি? ধৰ্মীয় অনুভূতি যোগোৱা নাছিলে নেকি? এতিয়া বিজেপিত আহিছে, তেওঁ যাই কেনে সনাতনী হিন্দু হৈ গৈছে। গতিকে এই ৰাজনীতিবিদৰ আচলতে ধৰ্মৰ লগত তুলনা নকৰিব। এইসকলে মুছলমানো হ'ব পাৰে, এইসকলে হিন্দুও হ'ব পাৰে। গতিকে এইসকলৰ লগত ধৰ্ম তুলনা কৰি ধৰ্মীয় অনুভূতিৰে সমাজখনত এটা বিভ্ৰান্তি সৃষ্টি কৰিলে মই ভাবোঁ যে এটা মূৰ্খামি কৰা।